আজি 13 ফেব্রুয়ারি 2026 আমার শিমলগুড়ি গরুবান্ধা দুর্গা মন্দিরত আমার যেটো বাৎসরিক অধিবেশন অনুষ্ঠিত হল। এইটো অনুষ্ঠিত আমার বংগ সেনাবিলাক সবে উপস্থিত থাকিল আৰু আমার এইটো বংগ সেনার কাম কাজ ছত্তিশগড়, উত্তরবঙ্গ, কলিকতা আমার বিমল মাঝি মুখপাত্ৰৰ নিৰ্দেশত এইটো পৰিচালনা হৈ আছে। আৰু অসমত আমি শ্ৰী নাৰায়ণ দাস সেনানায়ক আৰু আমাৰ সেনানায়ক নকুল দাস আমি সকলো মিলিজুলি আমাৰ বংগ সেনাৰ কাম কাজখন আগুৱাই লৈ আছো। আৰু আগন্তুক আমাৰ 25 মাৰ্চ 2026 আমাৰ শিলিগুড়ি কৰিডৰত আমাৰ যেটো বংগভূমিৰ অস্থায়ী স্বাধীনতা দিৱস উদযাপন কৰা হ'ব। সেইটো অনুষ্ঠানত আমাৰ প্ৰায় গোটেই ভাৰতবৰ্ষৰ পৰা 4-5 হাজাৰ মানুহ গোট খাব। আৰু আমি আগন্তুক দিনক যেনেবা দিল্লী মসনদত আমি যাব পাৰোঁ, সেইটো আমাৰ আলোচনা চলি আছে। সেইটো লৈ আমাৰ কাৰ্যকৰ্মবিলাক চলি আছে। আৰু আমাৰ বংগ সেনাবিলাক এইটোই ক'ব বিচাৰিছে যে আমাৰ যেটো স্বাধীন বংগভূমি, আমি যেটো বাংলাদেশৰ 6খন জিলা চৰকাৰৰ ওচৰত আমি যেটো দাবী জনাইছোঁ, এইটো আমাৰ ন্যায্য পাওনা, এইটো আমাৰ অধিকাৰ। আমি আমাৰ জাতি অথবা আমাৰ যেটো হিন্দু মাইনৰিটিৰ কাৰণে যেটো আমি বাংলাদেশৰ 6খন জিলা আমি আবেদন নিবেদন কৰি আছোঁ, এইটো যাতে বাংলাদেশৰ পৰা কাটি পেলাই এই দেশখন আমাক স্বাধীন কৰি দিয়ে। আৰু আমাৰ এইটো যাতে সুৰক্ষিতভাৱে আমাৰ জাতিটো আমাৰ হিন্দু মাইনৰিটিবিলাক যাতে সুৰক্ষিতভাৱে তাতে বসবাস কৰিব পাৰে, সেইটোৰ কাৰণে আমি এই বংগ সেনাৰ কাৰ্যকলাপবিলাক আমি চলাই আছোঁ। আৰু বিগত দিনত যেনেকুৱা আজি 2026 আগলৈ 2024 পৰা যেনেকৈ আমাৰ হিন্দু মাইনৰিটিটো বিলাকৰ ওপৰত যেটো অত্যাচাৰ, অন্যায়, অবিচাৰ, লুণ্ঠন, হত্যা, বাড়িঘৰ জ্বলাই দিয়া আৰু আমাৰ যেটো নজোৱান ভাইবিলাক আছে তাই সিহঁতক নানা প্ৰকাৰে প্ৰলোভন দি পেলাই, নানা দুখ দি পেলাই সিহঁতক মাৰি আছে, জ্বলাই আছে, কাটি আছে। আমি আৰু কিমান দিননো সহ্য কৰিম? গতিকে আমি ভাৰত চৰকাৰৰ ওচৰত আবেদন কৰোঁ বা আমাৰ ৰাষ্ট্ৰসংঘৰ ওপৰত আমি আবেদন নিবেদন কৰোঁ যে অতি সোনকালে যাতে আমাৰ এই দেশখন উদ্ধাৰ কৰি এইটো জাতিটো যাতে বাচে বা ভৱিষ্যতত যাতে সিহঁতে স্বাধীনভাৱে তাতে বসবাস কৰিব পাৰে, এইটোৰ কাৰণে আমি সকলো ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰ আৰু ৰাষ্ট্ৰসংঘৰ ওচৰত আমি আবেদন নিবেদন কৰিছোঁ যাতে আমাৰ অতি সোনকালে এই কামখন সিদ্ধি হয়। आज 13 फरवरी 2026 आज हम लोग नगांव डिस्ट्रिक्ट सिमुलगुड़ी गांव में हमारी बंग सेना संगठन का वार्षिक अधिवेशन सभा आयोजित किए हैं। तो आज इसी सभा से हम विश्व दरबार के सामने एक मांग रखने जा रहा हूं। वो मांग है पिछले सालों से लेकर आज तक बांग्लादेश से भारत आए हुए शरणार्थियों और वर्तमान बांग्लादेश का लांछित और वंचित हिंदुओं के लिए बांग्लादेश का 6 जिला अर्थात तृतीया एक अंश जमीन काटकर एक स्वतंत्र, आजाद और आत्मनिर्भर स्वाधीन बंगभूमि मांग कर रहा हूं। दुनिया के हर राष्ट्र और राज्य सरकार 1971 के जैसा
हमारी बंग सेना संगठन का सहायता करे और सरकार द्वारा हमारे नौजवान को प्रशिक्षण दिया जाए। देखिए, वर्तमान बांग्लादेश का जो हालत है, आने वाले कुछ वर्षों में वहाँ का हिंदू टिक पाना मुश्किल है। वहाँ जो भी सरकार आए ना क्यों, तो आज इसी सभा से हम वहाँ का कट्टरपंथी मौलाना को चेतावनी देता हूँ, कान खोलकर सुन लो कट्टरपंथियों, विश्व का सारा हिंदू एक हो चुका है बंगभूमि लड़ाई करने के लिए। धन्यवाद।